সকলো অসমবাসীকে মই বাণী গগৈ স্বাগতম জনাইছোঁ আজিৰ নতুন এটি শিক্ষামূলক ভিডিঅ' লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমীয়া ব্যাকৰণৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু এই বিষয়টো হৈছে শ্ৰুতলিপি। শ্ৰুতলিপিৰ বিষয়ে জনাটো যিহেতু ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলো অত্যন্ত প্ৰয়োজনীয়, যিহেতু বিদ্যালয়ত শিক্ষকসকলে শ্ৰুতলিপি দিয়াৰটো কথা থাকেই, তথাপিতো অভিভাৱকসকলে নিজৰ ঘৰতেই নিজৰ সন্তানটিৰ পঢ়াৰ প্ৰতি গুৰুত্বৰ কথা লক্ষ্য কৰি শ্ৰুতলিপি দিব পাৰে। আৰু এই শ্ৰুতলিপিৰ বিষয়ে কিছুমান প্ৰয়োজনীয় কথা আছে যিটো জনাটো অত্যন্ত প্ৰয়োজনীয় অভিভাৱকসকলৰ বাবে বা ছাত্ৰ ছাত্ৰীসকলৰ বাবে। বিদ্যালয়ত যিহেতু শ্ৰুতলিপি দিয়াৰ ক্ষেত্ৰত মই যি দেখিছোঁ, ছাত্ৰ ছাত্ৰীসকলে এটা বাক্য কওঁতে তেওঁলোকে কি কৰে, এটা শব্দ, কেৱল এটা শব্দ তেওঁলোকে শুনি লয় আৰু তাৰ নেক্সট শব্দটো সুধি তেওঁলোকে কি কৰে, লিখিবলৈ চেষ্টা কৰে। কিন্তু ইয়াৰ ক্ষেত্ৰত কি হয়, দেখা যায় বহুখিনি বিশৃংখলতাৰ সৃষ্টি হয়, যিহেতু এটা ক্লাছত কেৱল এজন ছাত্ৰই নাথাকে, যথেষ্ট কেইজন ছাত্ৰ থাকে। সেইবাবে বিভিন্ন বেমেজালিৰ সৃষ্টি হয়, যাৰ বাবে আচলতে পৰিৱেশটো খুব অশুৱনি হোৱা দেখা যায়। সেইবাবে মই ভাবিলোঁ আপোনালোকৰ আগত এই তথ্যটো দাঙি ধৰাটো খুব লাভজনক হ'ব। এতিয়া আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। শ্ৰুতলিপিৰ বিষয়ে কিছু প্ৰয়োজনীয় কথা। শ্ৰুত মানে শুনা বা লিপি মানে আৰু লিপি মানে লিখা। এতেকে শ্ৰুতলিপি মানে শুনি শুনি লিখা, অৰ্থাৎ এটা পাঠ বা পাঠৰ একাংশ ৰচনা আনৰ মুখৰ পৰা শুনি শুনি লিখা কাৰ্যই হ'ল শ্ৰুতলিপি। শ্ৰুতলিপি লিখা এটা ভাল অভ্যাস, কিয়নো ই লিখাৰ অভ্যাস বঢ়ায়। বানান শুদ্ধকৈ লিখা, দাঢ়ি, কমা, কলন আৰু যতি চিহ্নসমূহৰ বিষয়ে জ্ঞান লাভ কৰাত সহায় কৰে। শ্ৰুতলিপি লিখিলেহে লিখনি শুদ্ধ হয়। শ্ৰুতলিপিৰ ক্ষেত্ৰত কেইটামান মন কৰিবলগীয়া কথা। ১. শ্ৰুতলিপি যিটো পাঠৰ পৰা দিয়া হয়, শিক্ষকে প্ৰথমে ছাত্ৰক সেই পাঠটো পঢ়িবলৈ দিয়ে। গতিকে পঢ়োঁতে ক'ত দাঢ়ি, কমা, কলন, যতিচিহ্ন আদি আছে, সেইবোৰ মনোযোগেৰে চাই ল'ব লাগে। নজনা বা নতুন শব্দৰ বানান অতি সাৱধানেৰে চাই মনত ৰাখিবলৈ চেষ্টা কৰিব লাগে। ২. শ্ৰুতলিপি দিয়াৰ আগতে শিক্ষকে পাঠৰ অংশটো পঢ়ি দিওঁতে মনোযোগেৰে শুনিব লাগে। ৩. শ্ৰুতলিপি লিখাৰ সময়ত প্ৰথমে শুনি তাৰ পিছতহে লিখিব লাগে। কিবা শব্দ ভালদৰে নুশুনিলে ঠাইখিনি খালীকৈ এৰি থৈ বাকীখিনি লিখি যাব লাগে। ৪. শ্ৰুতলিপি দিয়াৰ শেষ হোৱাৰ পিছত শিক্ষকে যেতিয়া পুনৰ পঢ়ি দিয়ে, তেতিয়া মনোযোগেৰে শুনি লিখিবলৈ ৰৈ যোৱা শব্দ থাকিলে লিখিব লাগে। ৫. শিক্ষকে চাই দিয়াৰ পিছত ভুল হোৱা শব্দৰ বানানবোৰ অতি কমেও ৩ বাৰকৈ লিখি মনত ৰাখিবলৈ যত্ন কৰিব লাগে। এয়াই আছিল শ্ৰুতলিপিৰ বিষয়ে কিছু প্ৰয়োজনীয় তথ্য বা কথা মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে। আশা কৰোঁ আপোনালোকে কিছু হ'লেও কথা গম পালে শ্ৰুতলিপিৰ বিষয়ে। আৰু বৰ্তমান সময়ত যি ল'ৰা ছোৱালীসকলে কৰা ভুল মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ বা ব্যক্ত কৰিলোঁ, যিহেতু মই নিজেই ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এয়া দেখা পাইছোঁ, সেইকাৰণে আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। আৰু কিবা যদি আপোনালোকে এই ভিডিঅ'টো আগবঢ়াওঁতে ভুল অনুভৱ কৰিছে, ভুল বা দেখিছে, তেনেহ'লে মোক কমেণ্ট সহকাৰে জনাব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ তেনেহ'লে, ধন্যবাদ। জয় আই অসম।